दोस्तों वेलकम टू माय एकमात्र चैनल कंकन ब्लग्स। तो আপোনালোক নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছো। আশা কৰো সকলোৱে ভালে আছে। তো আজি ভিডিঅ'টো অলপ স্পেচিয়েল হ'ব গৈছে, যেটো মই আপোনালোক দেখাই আছো কৰক কৰক হৈ আছে সাউণ্ডটো বৰ্তমান পিছফালে। আমি উমানন্দ যাই আছো বৰ্তমান নমৰা এতিয়া। তো ভিডিঅ'টো কেৱল আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। খালি উমানন্দ মন্দিৰ দেখাই আছো। মই ফাৰ্ষ্ট টাইম আহিছো, আপোনালোকক ফাৰ্ষ্ট টাইম দেখাম মোৰ ভিডিঅ'ত। এয়া ফেৰীত যাম আমি, প্ৰাইভেট ফেৰী দিছোঁ এইটো চৰকাৰী ভাড়া 40। यहाँ टिकट काटा खत्म। এইটো ভিআইপি সিট বন্ধটো ভাল লাগছে। তো আমি ফেৰি উঠি ললো ব্ৰহ্মপুত্ৰ নদী, তাৰপিছত সেইফালে আছে উমানন্দ। এইটো হৈছে টয়লেট। ইয়াত আমাৰ ল'ৰাবিলাক মানে পেচাব চেচাব কৰি ল'ব পাৰে। আপোনালোকে নো এডমিশ্যন, কিবা এডমিশ্যন ল'ব লাগিব ইয়াত। তাৰপিছত এইফালে পেচাব কৰিব গৈছে আমাৰ শিৱই। ভিতৰৰ পৰা দেখা নাপায় বাৰু, ভিতৰৰ ফালে আকৌ দেখা নাপায়, বাহিৰৰ পৰা কেমেৰা কৰিছোঁ। তো আমাৰ বহি লৈছে ইয়াত, ভয় ভয় লাগিছে থোৰা, অলপ অলপ ভয় লাগিছে। হেলমেট পাৰ্কিং 20 টকা। এই পাৰ্কিং কৰিব অলপ পইচা নাই, হাতত লৈ আছে। আমি কি কি দেখো দেখাই আছো। আমি এটা যাম উমানন্দ। আমি উমানন্দ যাম এতিয়া। গাইস উমানন্দ ব্লগ উমানন্দ দাদা তো এতিয়া পাবা হলো আমি এতিয়া ভাত পামেই আৰু যাই আছো অকমান ওপৰফালে ৰাইচ। আমি তলত আছো, কিছু তলত আছো। আমি আহি পাই গলো এতিয়া উমানন্দ। ফেৰীৰ পৰা নামি ললো, ৰাইজে নামিলে আমি নামিলো। এইটো হৈছে তো এইটো হৈছে উমানন্দ মন্দিৰৰ মেইন মন্দিৰ। এইটো মেইন গেট, এইফালে ভিতৰত যায়। আৰু এইফালে আছে হৰগুৰি মন্দিৰ। হৰগুৰি মন্দিৰলৈ এইফালে যাব পাৰে। উমানন্দ মন্দিৰৰ লগতে হৰগুৰি মন্দিৰ এটা আছে, আপোনালোকে এইফালে যাব পাৰে। এইটো হৰগুৰি মন্দিৰ নে মহাদেৱ পাৰ্বতী মন্দিৰ। এইফালে হৰগুৰি মন্দিৰত যোৱা ভক্ত এইফালে, তাৰপিছত উমানন্দ মন্দিৰলৈ যোৱা ভক্তবোৰ এইফালে। আৰু জোতা চেণ্ডেল ইয়াত ৰাখি যাব লাগিব। আছে আমাৰ লগৰবোৰৰ জোতা চেণ্ডেল আৰু হেলমেট আছে। মই ৰখি আছো ইয়াত, মইতো ভিতৰত নাযাওঁ বৰ্তমান। তো সেইকাৰণে ৰখি আছো আৰু ইয়াত। কপাল বেয়া মোৰ। তো ইয়াত বৰ্তমান সেৱা কৰি এই ভক্তসকল মানে বহি থাকে ইয়াত। সেইটো দান পাত্ৰ আছে, সেইটো মেইন মন্দিৰ। ভিতৰত মই নাযাওঁ বাৰু। তাৰপিছত তাত ফটো তোলা নিষেধ, ভিডিঅ' কৰা নিষেধ, টোটেলি বন্ধ। তো ইয়াত মানে তাতে যিসকলে সেৱা কৰি আহে, আশীৰ্বাদ লৈ আহে, আহি ইয়াত বহি লয়। ইয়াত অলপ টাইম বহি পেলাই গুচি যাব আৰু ঘৰে ঘৰে। তাৰপিছতে আমাৰ চাৰাত বহি আছে, তো আমিও যাই থাকোঁ আৰু বলক গাইছ। তো এইটো হৈছে উমানন্দ মন্দিৰ। ভিতৰত ফটো তোলাৰ নিষেধ আছে, ফটো ভিডিঅ' নট এলাউড ভিতৰত। তো এতিয়া বাহিৰৰ পৰা দেখা দিছোঁ আপোনালোকে, ভক্ত মন্দিৰত লাইন পাতি আছে বাহিৰত। তো আমি যাই থাকোঁ এতিয়া। ইয়াত ধূপ চাকি ইয়াত জ্বলোৱা হয়, ভিতৰত নিদিয়ে চাগে। আমি এতিয়া যাই থাকোঁ। এইটো হৈছে এটা গণেশ মন্দিৰ, তাৰপিছত মুছকৰাজ। তো এতিয়া আমি যাই থাকোঁ গাইছ। তো আমি ওপৰত উঠি আছিলোঁ, এতিয়া তলত নামি যাওঁ। ওপৰত আছে মন্দিৰ, তো আমি তলফালে যাই আছোঁ এতিয়া। তলফালে বাহিৰত কি কি আছে চাই লওঁ।
এতিয়া সময় প্ৰায় দুপৰীয়া 8টা বাজিল। আমি যাই থাকোঁ এতিয়া। থৈটো এটা তলৰ ফালে আছে এটা হনুমান মন্দিৰ। জয় শ্ৰীৰাম, জয় হনুমান, জয় শ্ৰীৰাম। তো গাইজ উমানন্দ মন্দিৰ চাই আহিলোঁ। এতিয়া তলত আছোঁ আমি বৰ্তমান। এই পিছফালে আছে ব্ৰহ্মপুত্ৰ নদী। আৰু উমানন্দ মন্দিৰটো হৈছে অসমৰ আটাইতকৈ সৰু নদীদ্বীপ। ডাঙৰটো হৈছে মাজুলী, সৰুটো হৈছে উমানন্দ। তো সেই নদীদ্বীপটোতে আছোঁ আমি এতিয়া, সৰু নদীদ্বীপটোত। তো পিছফালে আছে ব্ৰহ্মপুত্ৰ নদী। এই ব্ৰহ্মপুত্ৰ নদীৰ মাজতে হৈছে এই নদীদ্বীপটো, সৰু নদীদ্বীপ একদম ছটা চাহ আইলেণ্ড। তো দেখাই আছোঁ আপোনালোকক। আৰু কিন্তু কি আৰু কৰোঁ, তো যাম কেতিয়া, আমি থাকিম কিমান দেৰিলৈ কৈ আছোঁ, দেখাই আছোঁ। ভিডিঅ' চাই থাকিব খালি, স্কিপ নকৰাকৈ। এতিয়া আমাৰ উমানন্দ মন্দিৰ চোৱা হৈ গ'ল। এতিয়া আমি যাই থাকোঁ। বাই বাই গাইছ। আমি এতিয়া যাই থাকোঁ আৰু জাহাজত উঠিম আৰু ঘৰত যাম। জাহাজত উঠি ডাইৰেক্ট ঘৰত নাযাওঁ বাৰু, আগে জাহাজত উঠি লৈ পাৰ্ক লৈ যাম। তাৰপিছত আৰু গাড়ী আছে, গাড়ী লৈ ঘৰত যাম। তো এতিয়া আমি জাহাজত উঠি গ'লোঁ আকৌ উভতি যোৱাৰ কাৰণে। তো এইখন জাহাজ যাই আছে উমানন্দত বৰ্তমান। আমি আহিলোঁ, ইয়াত যাই আছে এতিয়া। এই আমাৰ মানুহ, আমাৰ জাহাজখনত মানুহ। তাৰপিছত এই দুটা ৰূপৱে হঠাৎ দেখা পাই গ'লোঁ। উমানন্দৰ ওপৰত যোৱা ৰূপৱে দুটা সন্মুখীকৈ গৈছে। এতিয়া আমিও যাই থাকোঁ। তো বলক। তো এইটো যাই আছে, আমি আহি পালোঁ। জাহাজখন এই পাৰ্কিং কৰাৰ পিছত যাতে ইয়াৰ পৰা যাতে টান খাই নাযায়, সেইকাৰণে চাওক কিমান জোৰেৰে বন্ধা হয়। ৰছীকেইডাল কিমান টানি টানি বন্ধা হয় খুঁটিত তেনেকৈ। ইয়াতে বহুত কষ্ট আছে গাইছ। তো এনেকৈ 3-4 বাৰ পাক দি বান্ধি দিয়া হ'ব, যাতে আৰু ওলাই নাযায় আৰু জাহাজখন। তো আমি ফাইনেলি উমানন্দ মন্দিৰ চাই পালোঁ। এতিয়া ফেৰীৰে আহিলোঁ। এতিয়া গাড়ীত যাই আছোঁ, গাড়ীৰ পৰাই ডাইৰেক্ট ঘৰত যাম। কিবা খাই যাই আছোঁ। তো কিবা খাই ঘৰত গুচি যাম আমি। তো গাড়ী কাষত এতিয়া যাই আছোঁ। তো সেইটো চাই থাকক আৰু। তো আমাৰ লগৰে আছিল নিৰঞ্জন, ডেকা গুচি গ'ল। এতিয়া আমি বাৰু যাওঁ। তাৰ বোলে ধুৱনি এখন আছে গাইছ। ধুৱনিখন নাখালি নহয়, সি গুচি গ'ল। তো এতিয়া আমাৰ গাড়ীগিলা ওলাই লওঁ। আমি চাৰিটাই আছোঁ, চাৰিটাই আমি যাই থাকিম। তো সেইফালেৰে যাব পাৰে, সেইফালে চৰকাৰী ঘাট আছে। মানে কি তাতে ভাড়া 200 আপ ডাউন। আমি য'ত গৈছিলোঁ প্ৰাইভেটেই হয়, কিন্তু আপ ডাউন 100, চৰকাৰীত 40। ইয়াতে গাড়ীগিলা ওলাই লওঁ আৰু। তো আমি উমানন্দ মন্দিৰৰ পৰা আহি পেলোঁ। এতিয়া বৰ্তমান কিবা এটা দিছোঁ খোৱা বস্তু। চেলকাই বোলে বহুত দিন বোলে ভাতে খোৱা নাই, ফুৰিব আহিম বুলি। চকুৰ ভাজ নাচাকে। তোমাৰ বৰ্তমান উমানন্দৰ পৰা ইয়াতে কি আছে, মন্দিৰত যাওঁতে কিন্তু লগ নাই যায়, কিন্তু ইয়াতে আহিলি চিকেন বিৰিয়ানী বনাই। বিৰিয়ানী, চিকেন বিৰিয়ানী ওলাই খাই দিওঁ আৰু। তো গাইছ খোৱা লোৱা হৈ গ'ল। এতিয়া আহি গ'লোঁ আমি এইখন জালুকবাৰী। তো দেখা পাই থাকে ইয়াত, আৰু বেলেগ ক'বলগীয়া নাই আৰু বেলেগ দেখাব লগা। তো গাইছ আমি উমানন্দৰ পৰা এতিয়া বল খেলিব আহিলোঁ। এই আমাৰ উমানন্দত যোৱা চলিকেইটা আমাৰ। তো উমানন্দৰ পৰা বল খেলিব আহিলোঁ। এতিয়া ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইয়াতে বল খেলি ঘৰত যাম গধূলি। তো বাহিৰে আহিছোঁ ডাইৰেক্ট বল খেলিব। তো যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং গাইছ, বাই বাই।